বকো উন্নয়ন খণ্ডৰ অন্তৰ্গত 40 নং দক্ষিণ লুকিগাঁও পঞ্চায়ত গঠন সভানেত্ৰী আৰু উপসভানেত্ৰী নিৰ্বাচিত। ৰাজ্যত এতিয়া চলিছে পঞ্চায়ত গঠনৰ ধুমধাম। সমান্তৰালভাৱে বকো ছয়গাঁও সমষ্টিটো গঠন হ'ল 40 নং দক্ষিণ লুকিগাঁও পঞ্চায়ত। আজি পঞ্চায়ত কাৰ্যালয় প্ৰাংগণতে উক্ত গাঁও পঞ্চায়তখনৰ সভানেত্ৰী আৰু উপসভানেত্ৰীৰ পদত বাছনি কৰা হয়। সভানেত্ৰী পদৰ বাবে জুনু বড়ো আৰু উপসভানেত্ৰীৰ ৰূপে অৰ্চনা ৰাভা নিৰ্বাচিত হয়। বকোৰ ৰাজহ চক্ৰৰ চক্ৰ বিষয়া দিৱস বৰদলৈৰ উপস্থিতিত নৱনিৰ্বাচিত পঞ্চায়ত প্ৰতিনিধিসকলক আনুষ্ঠানিকভাৱে শপত বাক্য পাঠ কৰোৱা হয় আৰু লগতে পঞ্চায়ত সমিতিখনো গঠন কৰা হয়। নৱনিৰ্বাচিত সভানেত্ৰী আৰু উপসভানেত্ৰী দুয়োৱে আগন্তুক দিনত বৃহত্তৰ ৰাইজৰ উন্নয়নৰ হকে কাম কৰি যাব বুলি সংবাদ মাধ্যমৰ আগত এইদৰে প্ৰকাশ কৰে। বকোৰ পৰা ধনমণি মেধি ৰিপৰ্ট, MT নিউজ। হয়, তাৰপিছত প্ৰতিক্ৰিয়া আগবঢ়াব। নমস্কাৰ। মই সকলো ৰাইজলৈ মোৰ নাম জুনু বড়ো। মই হ'লোঁ 10 নং ৱাৰ্ডৰ প্ৰাৰ্থী, 40 নং দক্ষিণ লুকি গাঁও পঞ্চায়তৰ। আজি নিৰ্দলীয় আৰু বিজেপি দুয়ো মিলি পঞ্চায়তটো গঠন কৰা হৈছে। বাকী আগন্তুক দিনত মই সকলো কাম কাজবোৰ ভালকৈ কৰি যাম বুলি ওলাই আহিছোঁ। সকলো কাম কাজবোৰ কৰি যোৱাত কিবাকিনি যদি ভুল ভ্ৰান্তি হ'লে সকলো সহায় সহযোগিতাৰে মোক কামখিনি কৰি যোৱাত সহায় কৰিব বুলি মই আশা ৰাখিছোঁ। আপোনালোক সমৰ্থন ইমানখিনি মানুহে সমৰ্থন কৰি আজি এইটো ঘোষণাত অভিনন্দন কৰিলে, গতিকে কি ক'ব তেওঁলোকক? মই মোৰ এই যিখিনি মোক সমৰ্থন কৰি মানে আজি সভানেত্ৰী নিৰ্বাচিত কৰিছে, মই সকলোলৈ মোৰ ফালৰ পৰা বহুত বহুত ধন্যবাদ জনাইছোঁ আৰু সকলো ৰাইজলৈ মোৰ ফালৰ পৰা বহুত বহুত ধন্যবাদ। আগন্তুক যি আপোনাৰ পঞ্চায়তৰ এই সমস্যাবোৰ কেনেধৰণে আপুনি নিৰ্মূল কৰিব, কেনেধৰণে কাম কৰি যাব? মই কি ক'ম এতিয়া, কেনেকৈ আগবঢ়াই লৈ যাব আপুনি? সকলো কাম কাজবোৰ ৰাইজৰ সহায় সহযোগিতাৰে আগবঢ়াই লৈ যাম বুলি মই আশা কৰিছোঁ। এতিয়া উপসভানেত্ৰী হিচাপে নিৰ্বাচিত হ'ল পঞ্চায়তখনত, প্ৰথমে আপোনাৰ প্ৰতিক্ৰিয়া মনোভাৱ প্ৰকাশ কৰক। প্ৰথমতে সকলোকে নমস্কাৰ জনাইছোঁ। যিহেতু আজি এই 40 নং লুকি গাঁও পঞ্চায়তত মোক উপসভানেত্ৰী হিচাপে নিৰ্বাচিত কৰিছে, যিসকলে মোক সমৰ্থন কৰিছে তেওঁলোকক ধন্যবাদ জনাইছোঁ। আৰু মই উপসভানেত্ৰী হিচাপে সভানেত্ৰী বাইদেউৰ লগত ৰাইজৰ সহযোগত একেলগে কাম কৰি যাম বুলি কথা দিছোঁ। প্ৰথমতে মই লুকি 40 নং দক্ষিণ লুকি গাঁও পঞ্চায়তৰ সকলো সদস্যসকলক, সকলো ৰাইজক মই ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু এই দক্ষিণ লুকি গাঁও পঞ্চায়তখন ৰাইজে আমাক ভোট দিছে, ৰাইজে মৰম দিছে আৰু মৰম দিয়াৰ ফালৰ পৰা আমি নিৰ্দলীয় হিচাপে আমি 5গৰাকী ৱাৰ্ড মেম্বাৰ ইয়াত জিতাবৰ কাৰণে আমি সক্ষম হৈছোঁ। তাৰপিছত আমি আৰু এজন লাগে, যিহেতু চৰকাৰ গঠন কৰিব লাগিলে 6জন লাগে, গতিকে সেই 6জনটো আমি বিজেপিৰ আমাৰ যিহেতু ৱাৰ্ড মেম্বাৰ আছে, সেই বিজেপিটোৰ সভানেত্ৰী হিচাপে তেওঁক আমি নিৰ্বাচিত কৰি কিনে আমি ওপৰ সভানেত্ৰীটো আমি আমাৰ ফালৰ পৰা তেওঁক নিৰ্বাচিত কৰি চৰকাৰখন গঠন কৰিবৰ কাৰণে আমি সক্ষম হৈছোঁ। গতিকে মই বিশেষকৈ মোৰ ৱাৰ্ড মেম্বাৰসকলক ধন্যবাদ জ্ঞাপন কৰিছোঁ, ৰাইজক ধন্যবাদ জ্ঞাপন কৰিছোঁ। আগন্তুক দিনত এইখন পঞ্চায়ত ভালদৰে চলাই লৈ যাওক আৰু ভালদৰে চলাওক। আৰু যিখিনি চৰকাৰৰ আঁচনি আহি আছে, সেই আঁচনিখিনি যাতে ৰূপায়ণৰ ক্ষেত্ৰত ধুনীয়াকৈ চলাই লৈ যাওক। ৰাইজৰ অভাৱ অভিযোগখিনি লৈ যিখিনি ৱাৰ্ড মেম্বাৰ আছে, সভানেত্ৰী উপসভানেত্ৰী আছে, তেওঁলোকে যাতে ৰাইজৰ অভাৱ অভিযোগখিনি লৈ কাম কাজ কৰে, মই তাকে কামনা কৰিছোঁ। সকলোকে ধন্যবাদ জ্ঞাপন কৰিছোঁ।